তো ৰানিং কমপ্লিট দেখিব অৱস্থা কি হৈ গৈছে। তো হেল্ল' নমস্কাৰ, কমৰেড সুদং কোলম্বাই লগতে কাৰ্ডম। কি খবৰ? মোৰ খবৰ ভালে আছে, আপোনালোকৰ খবৰ নিশ্চয় জনাব। তো মোৰ নাম হৈছে অম্লানজ্যোতি জৈন। আপোনালোকে মোৰ ইউটিউব চেনেল ডিফেন্স ক্লাব এজে চাই আছে। তো বৰ্তমান আহি গ'লোঁ ফিল্ডলৈ ৰানিং কৰিবৰ কাৰণে, আৰু ফিল্ডৰ অলপ কাম চলি আছে, সেইটো কাৰণে ভালকৈ ৰানিং কৰিবলৈ অলপ অসুবিধাও হৈ আছে এইকেইদিন। আৰু মোৰ আজি ফিল্ডলৈ অহাটো বহুত দেৰি হৈ গ'ল। বৰ্তমান 11টা বাজিব হৈছে, 10:40 হৈ গ'ল। ফিল্ডলৈ দেৰিকৈ অহাৰ কাৰণটো হৈছে মোৰ গাটো অলপ বেয়া হৈ আছে। ফিল্ডলৈ নাহোঁ বুলি ভাবিছিলোঁ, কিন্তু ঘৰত শুই থাকি পিনি আমনি লাগিল, এইটো কাৰণে আহি গ'লোঁ ফিল্ডলৈ। চাওঁচোন আজি ইমান টাইমত মই ভালকৈ ৰানিং কৰিব পাৰিম নে নোৱাৰিম বুলি এনেই টেষ্ট কৰি চাম বুলি। বহুত ৰ'দ দিছে, বৰ্তমান টাইম একদম 11টা বাজিব হৈছেহি। তো আজি মাৰিম, অলপ কষ্ট দিওঁ, গাটো অলপ কষ্ট দিওঁ, কাৰণ কষ্ট নকৰিলেতো সপোনটো পূৰণ কৰিব নোৱাৰিম। সেইটো কাৰণে চাওঁচোন আজি কিমানটা মাৰিব পাৰিম। তো বলক আজি ভিডিঅ' বিনা দেৰি নোহোৱাকৈ আৰম্ভ কৰোঁ। তেতিয়া ৰানিং কৰিম, আৰু কিন্তু ড্ৰেছটো চেঞ্জ কৰিব লাগিব, কাৰণ এইটো পিন্ধি ৰানিং কৰিব নোৱাৰিম, কাৰণ বহুত ৰ'দ দিছে, এইটো কাৰণে গৰমটো বেছি লাগিব। সেইকাৰণে হাফ পেণ্ট লগতে আপোনালোকে পিন্ধিম এইটো। তো এতিয়া ড্ৰেছটো চেঞ্জ কৰি লওঁ, এতিয়া ড্ৰেছ চেঞ্জ, আৰু এইটো এতিয়া খুলি লওঁ। এতিয়া ৰানিং কৰা ষ্টাৰ্ট কৰিম, যিমান পাৰোঁ কৰিম, কাৰণ ৰ'দটো বহুত দিছে, হ'লেও চেষ্টা কৰিম। একদম 32টো মাৰিমেই, কিন্তু টাইম নাচাওঁ দেই, প্ৰথমে কৈছোঁ টাইম নাচাওঁ। জাষ্ট মই ৰানিংটো কমপ্লিট কৰিবৰ কাৰণে আহিছোঁ, কাৰণ এনেই বেমাৰ লাগি আছে, কিন্তু হ'লেও গাটো অলপ তপাব লাগিব। আৰু লগতে কি কৰোঁ, এটা সপোন দেখিছোঁ, সপোনটো বাস্তৱত পূৰণ কৰিব লাগিবতো। সেইটো কাৰণে বলক আজি ৰানিং ষ্টাৰ্ট কৰোঁ। তো ষ্টাৰ্ট ৰক্ষা কৰিবা, বহুত ৰ'দ দিছে। একদম গৰম উঠি গ'ল, আৰু 16 নম্বৰ পাক। এতিয়া যিহেতু 16 নম্বৰ পাক হয়, নোৱাৰোঁ আৰু এতিয়া কমপ্লিট হ'ব। একদম গাত উঠি কিবা হৈছে, অৱস্থা নাই, কমপ্লিট কৰি লওঁ। তো ৰানিং কমপ্লিট দেখিব অৱস্থা কি হৈ গৈছে। তো একদম কিবা হৈ গ'ল, একদম তিতি গ'লোঁ। নোৱাৰিছোঁ, কিন্তু টাইমিংটো বহুত বেয়াকৈ লাগিছে, আৰু ৰানিঙৰটো কিবাটো লাগিছে, বহুত লাগিছে, এতিয়া অৱস্থা বেয়া। গৰমটো বহুত লাগিছে, টাইমটো বেছি হ'লতো, সেইটো কাৰণে কিবাটো অৱস্থা কি গ'ল। গোটেইটো ভিডিঅ' কৰিব নোৱাৰিলোঁ, কাৰণ কোনো কৰি দিয়া নাই। কেতিয়া কোনটো ভিডিঅ' কৰিম, কোনটো কিবা কৰিম, অৱস্থা একদম বেয়া। ৰানিং কমপ্লিট কৰাৰ পিছতে আপোনালোকৰ গাটো তাকে আনিবৰ কাৰণে আপোনালোকৰ কিছুমান প্ৰেক্টিছ কৰিব পাৰে। মই এইটো কণ্টিনিউ ভিডিঅ' আপোনালোকক দেখুৱাই থাকোঁ। আৰু ৰানিং কৰিলে আপোনালোকৰ ৰানিং স্পীড নাবাঢ়িব, আপোনালোকৰ কেইটামান প্ৰেক্টিছ কৰিব লাগিব, লগতে আপোনালোকৰ খোৱাটো বহুত গুৰুত্ব দিব। এতিয়া কৰিম বডি পাৱাৰৰ কাৰণে, স্পীডলি ৰানিং কৰিবৰ কাৰণে আপোনালোকক মই কেইটামান দেখুৱাই দিছোঁ।
প্ৰথমতে কৈছোঁ যেন মই কোনো ইণ্টাৰনেশ্যনেল এথলিট নহয়, মই কিবা নহয় ষ্টেট লেভেল নেশ্যনেল লেভেলৰ এথলিট নহয়। মই শিকি পিনি আপোনালোকক দেখুৱাই দিছোঁ যেন মই কেনেকৈ কি কৰি পিনি অলপ আপোনালোকৰ ৰানিঙৰ টাইমিংটো কমাব চেষ্টা কৰিছোঁ। আপোনালোকে যদি পাৰে কৰিব, মই আপোনালোকক ফ'ৰ্চ নকৰোঁ যে কৰিবই লাগিব, আপোনালোকৰ ওপৰত ডিপেণ্ড কৰে। কিন্তু বহুজনে মোক সুধি থকাৰ কাৰণে দেখাই দিছোঁ মই কি প্ৰেক্টিছ কৰোঁ ৰানিঙৰ স্পীডৰ কাৰণে। মোৰো বেছি ৰানিং স্পীড নহয়, কিন্তু এতিয়া এইবিলাক প্ৰেক্টিছ কৰি অলপ আহিছেগৈ। আৰু আটাইতকৈ পাৱাৰফুল বুলি ক'বলৈ হ'লে আপোনালোকৰ হাই নিটো মাৰিবই লাগে, যদি আপোনালোকৰ ৰানিঙৰ তাকাত লাগে, যাতে আপোনালোকৰ লং জাম্প লগত আপোনালোকৰ কিবাটো 100 মিটাৰটো ভালকৈ মাৰিবৰ কাৰণে। কাৰণ আপোনালোকৰ অসম পুলিচৰ আপোনালোকে জানেই, অসম পুলিচ কামাণ্ডোত আপোনালোকৰ 100 মিটাৰ আছে। এইটো কাৰণে 100 মিটাৰটো মোৰ তাকাত বঢ়াবৰ কাৰণে এইটো প্ৰেক্টিছ কৰিছোঁ। মোৰ 100 মিটাৰটো বহুত বেয়া আছিলে, এতিয়া লাহে টাইমিংটো ভালে হৈছেগৈ। এইটো কৰিব লাগে, আপোনালোকে চেষ্টা কৰিব। তো 2 মিনিটকৈ চেষ্টা কৰিব, ইমান সহজ নহয়, কিন্তু চেষ্টা কৰিব 2 মিনিটকৈ মাৰিবৰ কাৰণে। যেনেকৈ মই মাৰিছোঁ আপোনালোকক দেখাই দিছোঁ, যিমান পাৰে ওপৰ দিব। আপোনালোকৰ যোনটো কাৰ্ভ মাচলটো অলপ ডাঙৰ কৰিবৰ কাৰণে, যাতে আপোনালোকৰ লং জাম্পটো মাৰিবৰ কাৰণে অলপ সুবিধা হওক, এইটো কৰিব পাৰিব। যেনেকৈ মই কৰিছোঁ আপোনালোকে কৰিব পাৰিব। এইটো নৰ্মেলি আপোনালোকে চেষ্টা কৰিব 1 মিনিটকৈ মাৰিবৰ কাৰণে। 1 মিনিটত নাই মানে কৰিলে আপোনালোকে 10 বাৰ বেছি মাৰিবৰ কাৰণে চেষ্টা কৰিব, 10 বাৰটো ওপৰত যাব চেষ্টা কৰিব। যেনেকৈ এইটো হৈছে জাষ্ট মানে ওপৰলৈ দিলেই হ'ল, বেছি হেৰি কৰিব নালাগে। ওপৰলৈ আপোনালোকে যিমান পাৰে ওপৰ জাম্প দিব, তাৰপিছতে গোটেই থলুৱাখন আপোনালোকে পেলাই নিদিব, আগডোখৰে আপোনালোকে পেলাব চেষ্টা কৰিব। চাইজ আপোনালোকৰ ৰানিঙৰ হয়তো যোনে প্ৰথমবাৰ নতুনকৈ আৰম্ভ কৰিছে তেওঁলোকৰ এইটো পেটটো বিষায়, লগতে তেওঁলোকৰ লং জাম্প মাৰোঁতে অলপ অসুবিধা হয়, কাৰণ তেওঁলোকৰ গোটেই কিবাটো আপোনালোকৰ পেটত জোৰ নাথাকে। এইটো কাৰণে আপোনালোকে কৰিব পাৰিব চিনাপ বাৰটো ইউজ কৰিব পাৰিব। 10 বাৰকৈ 3টা চেষ্টা কৰিব, ইমান সহজ নহয়, কিন্তু লাহে মাৰিব। চিধা গৈ পিনি 10 বাৰ নামাৰিব, লাহে 2 বাৰ 3 বাৰ এনেকৈ মাৰি পিনি গ'লে আপোনালোকে 10 বাৰ আৰামছে মাৰিব পাৰিব। কিন্তু যদিহে আপোনালোকে এডভান্স লেভেলৰ হয়, তেওঁলোকে 10 বাৰটো মিনিমাম মাৰিব চেষ্টা কৰিব। তাৰপিছত এইটো চিধাকৈ 1 2 3 4 এনেকৈ আপোনালোকে চেষ্টা কৰিব 10 বাৰকৈ 3টা ছেট। ৰানিং কমপ্লিট আৰু প্ৰেক্টিছো কমপ্লিট। বহুখিনি প্ৰেক্টিছ কৰিলোঁ, অকলে বৰ্তমান ফিল্ডত থকাৰ কাৰণে অলপ বেয়াও লাগিছে, কিন্তু উপায় নাই। বাৰে ক'ম, সপোন মই দেখিছোঁ, সপোনৰ কাৰণে কষ্ট ময়ো কৰিব লাগিব আৰু আপোনালোকেও কৰিব লাগিব। মই কাৰোবাক দেখাবৰ কাৰণে ফিল্ডলৈ অহা নাই যে মই অকলে ফিল্ডত আছোঁ বুলি, মই দেখাবৰ কাৰণে অহা নাই, মই নিজৰ কাৰণে আহিছোঁ। লগতে বহুজনে মোক কৈ থাকে যে আমি ফিল্ডলৈ অকলে গৈছোঁ, অকলে যাব মন নাযায় বুলি কোৱাৰ কাৰণে মই আপোনালোকক বাৰে কৈছোঁ যেন অকলে আহিলেও একো দিগদাৰ নাই, অকলে আহিলেও আপুনি প্ৰেক্টিছ কৰিব পাৰে যদি আপোনালোকে ইচ্ছা কৰে। লগতে ইম্পৰ্টেণ্ট আপডেট কেইটামান আছে। আপডেট হৈছে যেন CPO ভেকেঞ্চি আহিছে, CPO ভেকেঞ্চি আহিছে। SSC ফালৰ পৰা আপোনালোকে গৈ পিনি চেক আউট কৰিব পাৰিব। লগতে দিল্লী পুলিচৰ ভেকেঞ্চি আহিছে। তাৰপিছতে অগ্নিবীৰ যোনটো ইণ্ডিয়ান আৰ্মি ভেকেঞ্চি বৰ্তমান এপ্লাই প্ৰক্ৰিয়া চলি আছে, 22 তাৰিখে লাষ্ট ডেট হ'ব। আৰু RPFৰ বিষয়ে মোক বহুতেই সুধি আছে, দাদা RPFৰ ভেকেঞ্চিটো কেতিয়া আহিব? তো RPFৰ ভেকেঞ্চি এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হ'ব আপোনালোকৰ 15 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব, আৰু লাষ্ট ডেটটো আপোনালোকৰ প্ৰায় 15 জুনৰ পৰা আছে চাগে, কিন্তু 15 তাৰিখৰ পৰা আৰম্ভ হ'ব, এপ্ৰিলৰ পৰা। এই মাৰ্চত RPF ভেকেঞ্চি এপ্লাই প্ৰক্ৰিয়া আৰম্ভ নহয়। বহুজনে সুধি আছে দাদা কেতিয়া হ'ব। বৰ্তমানলৈকে RPFৰ এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই। আৰু এটাই ক'ম আপোনালোকক যেন কষ্ট কৰি থাকক, সোনকালে আপোনালোকক লগ পাই থাকিম, চেষ্টা কৰিম। মানে বহুজনে কৈও থাকে যেন দাদা আপোনাক লগ পাব চেষ্টা কৰিম বুলি। তো এনেই কেতিয়াবা ক'ৰবাত নহ'লে ক'ৰবাত মোক লগ পাবই। মই কোনো চেলিব্ৰিটি নহয় যে মোক লগ পাবৰ কাৰণে বহুত অসুবিধা হ'ব, এইটো নহয়। যদি আপোনালোকৰ ইণ্টাৰভিউ ভাল হয়, অকলে লগ পাম। মোৰো ইণ্টাৰভিউ ভাল হ'লে আপোনালোকক বাইবাত লগ পাম, চেষ্টা কৰিম, একেলগে ট্ৰেইনিং কৰিম। এইটো আশা থাকিল সকলোৰে। আৰু সকলোকে ক'ম যেন নিজৰ জীৱনৰ কাৰণে অলপ টাইম ওলাই পিনি কষ্ট কৰক। যদিহে আমি এইকেইদিন কষ্ট কৰোঁ, আমাৰ আহিবলগীয়া দিনকেইটা ভাল দিন হ'ব। আমাৰ বিহু হেপী নিউ ইয়েৰ সকলো যেতিয়া আমি চিলেকশ্যন পাম তাৰপিছতে আমাৰ হ'ব। বৰ্তমান হয়তো বহাগ বিহু আহিব এতিয়া, আৰু বহাগ বিহুৰ কাৰণে বহুতে প্ৰস্তুতি চলা আৰম্ভ কৰিলে। তো বহাগ বিহুটো যাব দিয়ক, মই সকলোকে কোৱা নাই, যোনে সঁচাকৈ চেষ্টা কৰি ভাবিছে তেওঁলোকক কৈছোঁ। কাৰণ আমাৰ বিহু আহি থাকিব। আমাৰ মেইন বিহুটো হ'ব জুন মাহত, যোনটো ইণ্টাৰভিউটো, সেইটো আমাৰ মেইন বিহু হ'ব। আৰু যেতিয়া আমি চিলেকশ্যন পাম তেতিয়া আমি চেলিব্ৰেশ্যন কৰিম। এইটো কাৰণে নিজৰ কাৰণে অলপ টাইম ওলাই পিনি আপোনালোকে ৰানিং কৰক।